নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ আন এটি জব ইনফৰ্মেশ্যন। এডভাৰটাইজমেণ্টটো আহিছে BH কলেজৰ পৰা, য'ত কেইবাটাও গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে। গতিকে আপোনালোকে ভিডিঅ'টো মিছ নকৰি শেষলৈ চালে গোটেই কথাখিনি গম পাব। কোৱালিফিকেশ্যন কি বিচাৰিছে, চেলাৰী, এজ লিমিট গোটেই কথা আমি ডিছকাছ কৰিম। ইনফৰ্মেটিভ যেন পালে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আজিয়ে কৰি থ'ব। ইয়াত অসমৰ লগতে ভাৰতবৰ্ষৰ সকলো ধৰণৰ চাকৰি খবৰ আপোনালোকে পাই থাকিব। এতিয়া পলম নকৰি আমি এডভাৰটাইজমেণ্টটো চাইছোঁ। এইখন এডভাৰটাইজমেণ্টখন আপোনালোকে দেখিছে চাগে। আৰু ইয়াত মেইনলি দুটা পোষ্ট আছে। প্ৰথমটো পোষ্ট হৈছে জুনিয়ৰ এছিষ্টেণ্ট আৰু দ্বিতীয়টো পোষ্ট হৈছে গ্ৰেড 4। জুনিয়ৰ এছিষ্টেণ্টত টোটেল 5টা পোষ্ট আছে, আপোনালোকে দেখিছে স্ক্ৰীণত, আৰু ৰিজাৰ্ভেশ্যন আছে। এইখিনি চাই ল'ব পাৰিব আপোনালোকে। আৰু জুনিয়ৰ এছিষ্টেণ্ট পদটোৰ বাবে গ্ৰেজুৱেট হ'লে হ'ব, যিকোনো ষ্ট্ৰীমৰ পৰা, আৰ্টছ, ছায়েন্স বা কমাৰ্চ যিকোনো এটা ষ্ট্ৰীমৰ পৰা। লগতে টাইপিং নলেজ লাগিব, অসমীয়া আৰু ইংৰাজী দুয়োটাতে MS ৱৰ্ড আৰু এক্সেলত টাইপ কৰিব পাৰিব লাগিব। আৰু যিটো গ্ৰেড 4 পোষ্ট আছে, সেইটো পোষ্টৰ বাবে কোৱালিফিকেশ্যন ক্লাছ 8 পাছ কৰিব লাগিব। আৰু দুটা পোষ্টৰ বাবে এজ লিমিটটো মেক্সিমাম 40 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব, আৰু ৰিলেক্সেশ্যন থাকিব এজ পাৰ যিটো গভমেণ্ট নৰ্মছ হয়, ঠিক সেইদৰে। আৰু যিসকলে ইণ্টাৰেষ্টেড হয় তথা ইলিজিবল হয়, তেওঁলোকে এপ্লাই কৰিবৰ বাবে ষ্টেণ্ডাৰ্ড ফৰ্মত এপ্লাই কৰিব লাগিব। আৰু ষ্টেণ্ডাৰ্ড ফৰ্মত গোটেই ফিল আপ কৰি পেলাই উইথ ডকুমেণ্টছ তেওঁলোকে পঠিয়াব লাগিব প্ৰিন্সিপাল BH কলেজ হাউলি। আৰু 500 ৰুপিছৰ এখন ডিমাণ্ড ড্ৰাফ্ট দিব লাগিব। আৰু 15 দিনৰ ভিতৰত গৈ পাব লাগিব, যিহেতু এডভাৰটাইজমেণ্টটো আজি ওলাইছে। গতিকে ইণ্টাৰেষ্টেডসকলে এপ্লাই কৰক। আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজত এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে ধন্যবাদ।